নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আজিৰ ব্যতিক্ৰম নহয়, আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰো য়ং। আৰু আপোনালোকে যিহেতু আমাৰ এই অনুষ্ঠানটিক যথেষ্টখিনি মৰম দিছে আৰু আপোনালোকে যিসমূহ পত্ৰ আমালৈ প্ৰেৰণ কৰে তাৰ একোখনিকৈ পত্ৰ আমি প্ৰতিদিনে ল'বলৈ চেষ্টা কৰোঁ। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি বিষয়ৰ কথা পাতিম, পত্ৰ আছে আমি পত্ৰ ল'ম। যিহেতু প্ৰতিদিনে আমি ৰাশিফললৈ যোৱাৰ আগমুহূৰ্তত কিন্তু গ্ৰহগতি যাত্ৰা সন্দৰ্ভতহে জানি লওঁ। আমি তাৰে আৰম্ভ কৰোঁ আজি। হয়, আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন। মংগল গ্ৰহটো মেষ ৰাশিত বহি আছে, আজি ৰাহু মীন ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত। আজিৰ দিনটো বৃহস্পতি বৃষ ৰাশিত, ৰবি মিথুন ৰাশিত বহি আছে। আজি বুধ শুক্ৰ আৰু লগ্ন কৰ্কট, চন্দ্ৰ বহি আছে সিংহ ৰাশিত আৰু কেতু বহি আছে কন্যা ৰাশিত। আজি 11 আগষ্ট, তিথি শুক্লা সপ্তমী, শুভ যোগ। আজি বৈশ্যবৰ্ণ ছাতি নক্ষত্ৰ, দেৱগণ যাত্ৰা শুভ। পশ্চিম দিশত অৱশ্যে নাই। শুভ কৰ্ম আজি মধ্যম। আজিৰ দিনটোত তাল খোৱা নিষেধ। এতিয়া আহিছোঁ মই দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স, এৰিছ। পাৰিবাৰিক দিশত সুখ শান্তি বৰ্তি থাকিব। গাড়ী মটৰৰ পৰা আজি সাৱধান থকা ভাল হ'ব। দাম্পত্যত আনন্দ লাভ, প্ৰেমত সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব। আজিৰ দিনটো কেইটামান ৰঙা ফুল নিজৰ লগত ৰাখক। নিজৰ লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ। পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হোৱাসকলে ব্যস্ততা বৃদ্ধি পাব আৰু আয়ৰ পৰিমাণো বৃদ্ধি পাব। কৰ্মত যদি আপুনি আছে তেতিয়া ভ্ৰমণ আদিৰ যুগ। কৰ্মস্থানত অৱশ্যে শুভ ফল। বিদ্যাত বাধা আছে, দাম্পত্যৰ আনন্দ লাভ। গ্ৰীণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব অৰেঞ্জ। এতিয়া আহক মিথুন ৰাশিলৈ, জেমিনি। পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি যান বাহনৰ পৰা সাৱধান হওক। আজিৰ দিনটো দেৱী মন্দিৰত ৰঙা বৰ্ণৰ চূৰ্ণি এটা আগবঢ়াওক, নতুবা কমলা বৰ্ণৰো আগবঢ়াব পাৰে। শৰীৰত আঘাত পাব পাৰে। টকা পইচা হাতলৈ আহিব। খৰচাৰ পৰিমাণ অৱশ্যে বেছি। বিদ্যাৰ্থীসকলে আশা কৰা মতে ফল পাব। প্ৰেমত মতানৈক্য থাকিব। দিনটোৰ শুভ কালাৰ হ'ব ৰেড এণ্ড অৰেঞ্জ, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ, কেঞ্চাৰ। আজি ব্যৱসায় বাণিজ্যত সমস্যা। সামাজিক বা সাংস্কৃতিৰ লগত জড়িতসকলে কৰ্মত উৎসাহ পাব। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি। প্ৰেম প্ৰণয়ত শুভ ফল হোৱা দেখা যায়। গ্ৰীণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক। আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ। হয়, পূজা কৰোঁতে যদি কিবা ভুল হৈ যায় তেনেহ'লে কি কৰিব লাগিব, কেনেধৰণৰ নীতি নিয়ম মানিব লাগিব জানিছে বিচাৰিছে আপোনাক। হয়, পূজা কৰি থকাৰ সময়ত যদি আপোনাৰ চকুৰ পৰা স্বতঃস্ফূৰ্তভাৱে পানী ওলায় তেন্তে বুজিব লাগিব যে সেই ব্যক্তিৰ মনৰ দুখ শীঘ্ৰে শেষ হ'ব আৰু পূজাৰ ফলত তেওঁ জয়লাভ কৰিব পাৰিব। বিপদ আপদ দূৰ হ'ব। পূজাত কৰোঁতে যদি বাধা থাকে, নতুবা আপোনাৰ হাতখন যদি পুৰি যায়, তেতিয়া কিন্তু পূজাত কিবা ভুল থকা বুলি আপুনি ধৰি ল'ব লাগিব। তেতিয়া আকৌ দিনখন চাই আকৌ পূজা পাতল কৰিব লাগিব সেইজন দেৱ দেৱীৰ, আৰু সেইজন দেৱ বা দেৱীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাব লাগে। জ্ঞানী ব্ৰাহ্মণৰ দ্বাৰা পূজা কৰিব। যদি আপুনি পুৰোহিত দৰ্পণ মতে সকলো কথাখিনি জানে তেতিয়া আপুনিও পূজা পাতল কৰিব পাৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ সিংহ ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে নিজৰ চেষ্টাৰ ফলত আশাপূৰ্ণ ফল পাব। শৰীৰ অৰ্থাৎ অসুস্থ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আজি কাম কাজ হাতত ল'ব পাৰে। আজি প্ৰেমত শান্তি থাকিব। ভ্ৰমণত শুভ ফল। লাকি কালাৰ য়েলো, আনলাকি কালাৰ হ'ব গোলাপী। এতিয়া হওক কন্যা ৰাশিলৈ, চ'ৰ্চ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে পাৰিবাৰিক অৱস্থা সুস্থ থাকিব। আইনগত সমস্যাই দেখা দিব পাৰে। ভ্ৰমণৰ পৰা বিৰত থকা ভাল। পুৰণা বেমাৰ আজাৰৰ পুনৰাবৃত্তি। আৰ্থিক সমস্যা থাকিব। বিদ্যাত শুভ ফল। আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলে গাই গৰুক মিঠা ৰুটি খাবলৈ দিয়ক। মেৰুণ কালাৰ বেছিকৈ ইউজ কৰক। আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। কাপছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি পাব। শৰীৰত যত্ন লোৱা ভাল হ'ব। চিকিৎসকসকলৰ বাবে দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। প্ৰেমত আনন্দ লাভ। পাৰিবাৰিক মধ্যম। আজি নীলাবৰণটো লাকি, আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ। পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে চাকৰিৰ বাবে আশা কৰা মতে সফলতা পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত টকা পইচা ব্যয় হ'ব। সামাজিক কৰ্মত আনন্দ লাভ। প্ৰেমত শুভ। বিদ্যাত বাধা আছে। ব্লেক কালাৰ আজি লাকি কালাৰ। বেঙুনীয়া কালাৰটো হ'ব অশুভ, আনলাকি।
আমি দাদা বিষয়ৰ কথা পাতোঁ এতিয়া আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিছে হয় আজি দেওবাৰ ছানডে কাইলৈ শাওনৰ আন এটা সোমবাৰ মানে চতুৰ্থ সোমবাৰ গতিকে কাইলৈৰ সোমবাৰ দিনটো আপুনি কেনেধৰণৰ পালন কৰিব কেনেধৰণৰ শিৱৰ পূজা পাতল কৰিব সেই বিষয়ে দুই এষাৰ কম চতুৰ্থ সোমবাৰে মহাদেৱক শ্বেতচন্দন লগাই শিৱ আৰু মা পাৰ্বতীৰ আৰতি কৰক এই সোমবাৰ নিয়মেৰে পালন কৰিলে ব্যক্তিৰ মানসিক শান্তি শাৰীৰিক স্বাস্থ্য আৰ্থিক বৃদ্ধি গ্ৰহ দোষৰ পৰা সুৰক্ষা আৰু উন্নত বিবাহৰ সম্ভাৱনা হয় ভগৱান শিৱক সন্তুষ্ট কৰাৰ বাবে বৈষয়িক বস্তু আৰু বিলাসিতাৰ পিছত নদৌৰিব চতুৰ্থ সোমবাৰে শিৱলিংগত গাখীৰ ঢালিলে তেতিয়া ইতিবাচক শক্তিৰ প্ৰভাৱ লিংগৰ ফালে ঘনীভূত হ'বলৈ আৰম্ভ কৰে আৰু তাৰ সান্নিধ্যত ভক্তসকলে বহিঃপ্ৰভাৱৰ শক্তি লাভ কৰে এদিনা 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে সুফল পাব বিবাহ পাৰ্টীৰ ছোৱালীসকলে এই সোমবাৰৰ পৰা 16টা সোমবাৰ পালন কৰিলে শীঘ্ৰে ফল পাব দেওবাৰৰ দিনাই 11টা অথবা 21টা বেলপাত তুলি ৰাখি সোমবাৰে মহাদেৱক অৰ্পণ কৰক চতুৰ্থ সোমবাৰে মহাদেৱক পবিত্ৰ জলৰ লগত বগা ফুল নিবেদন কৰিলে মহাদেৱে আপোনাক বিপদৰ পৰা ৰক্ষা কৰিব আৰু কাইলৈ যিহেতু শাওনৰ চতুৰ্থটো সোমবাৰ আৰু এই সোমবাৰৰ দিনকেইটা খুব সুন্দৰকৈ সকলোৱে নীতি নিয়মৰ মাজেৰে পালন কৰিছে আৰু কাইলৈ দিনটো আপোনালোকে কেনেদৰে পালন কৰিব সেই কথাখিনি খুব সুন্দৰকৈ তেওঁ জনাইছে দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ধনু ৰাশি চেৰিয়াছ চ'ৰ্চ এণ্ড ৱাৰ্ডছ পুৰণা ধন বা সম্পত্তি ঘূৰাই পাব শত্ৰু বৃদ্ধি পাব বন্ধুৰ পৰা সহায় সহানুভূতি লাভ মনৰ কথা কলি আজি নক'ব কাকো বিভিন্ন ক্ষেত্ৰত ভাল সুযোগ অৰ্জন কৰিব পাৰিব প্ৰেমত মোটামুটি হোৱাইট কালাৰ লাকি আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত মাতৃৰ স্বাস্থ্যক লৈ কিছু সতৰ্কতা দূৰ ভ্ৰমণৰ পৰা বিৰত থকাই ভাল হ'ব টকা পইচা খৰচৰ মাত্ৰা বৃদ্ধি পাব প্ৰেমত মধ্যম ফল বিদ্যাত শুব পাৰিবাৰিক শান্তি থাকিব ৰেড কালাৰ লাকি আনলাকি কালাৰ হ'ব য়েল্ল' কালাৰ এতিয়া হওক কুম্ভ ৰাশিলৈ ওৱান্স এণ্ড ৱাৰ্ডছ এই দুখন কাৰ্ড মতে আজি আপোনাৰ ঘৰলৈ আলহীৰ আগমন বন্ধুৰ পৰা সহায় সহানুভূতি লাভ শৰীৰত কিছু অসুস্থতা সন্তানৰ বাবে কিছু কষ্ট প্ৰেমত শুভ ফল ব্যস্ততা বৃদ্ধি আজি ব্লু কালাৰ লাকি আনলাকি কালাৰ হ'ব বেঙুনীয়া এতিয়া হওক মীন ৰাশিলৈ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে পাৰিবাৰিক সুখ শান্তি বৰ্তি থাকিব বিদ্যাৰ্থীসকলৰ বাবে শুভ হ'ব ভ্ৰমণৰ যুগ আজি শত্ৰুৰ পৰা সাৱধান থকা ভাল হ'ব আজি নিজৰ লগত পাৰিলে কেইটামান লোহাৰ টুকুৰা আইৰণ পিচ ৰাখক ভাল হ'ব বিদ্যাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব প্ৰেমত মধুৰতা আজি হোৱাইট কালাৰ লাকি আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আমি অনুষ্ঠানটি এইখিনিতে শেষ কৰিব লাগিব যিহেতু কাইলৈ আমি পুনৰবাৰ একে সময়তে উপস্থিত থাকিম দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ